সত্ৰাধিকাৰ প্ৰভু আৰু আমাৰ ডেকা সত্ৰীয়া আহিল নে নাই? হা, লৈ আনিব লাগিছিল তেখেতকো। হা, অসুস্থ হৈ আছে। আচ্ছা, ঠিক আছে। চাবলৈ গ'লে এই মহাভকতসকলৰ ওচৰত আপোনালোকে দুইটা জীৱকে সমৰ্পণ কৰি দিছে। এতিয়া ল'ৰাও আপোনালোকৰ নহয়, ছোৱালীও আপোনালোকৰ নহয়। এতিয়া হ'ল এইখিনি সময়ত এই গোটেই দুইজনেই ভকতৰ সম্পত্তি আৰু ভকতে নামৰ দ্বাৰা, নাম শক্তিৰ দ্বাৰা এই দুইজনকে ভগৱন্তৰ চৰণত বান্ধি দিছে। নামৰ দ্বাৰা ভগৱন্তৰ চৰণত দুইজনক অৰ্পণ কৰি দিছে। মই 40 বছৰ কোনো বিয়ালৈ যোৱা নাই। কিয়? এই ছোৱালীজনীয়ে যে কান্দে, ঘৰৰ মানুহে যে কান্দে, মোৰ সহন নহয়। বৰ পেথেটিক। গুৱাহাটীলৈ অহাৰ পিছত ইয়াৰ ডাঙৰ ডাঙৰ মানুহবিলাকে মোক নিমন্ত্ৰণ কৰে, যাবলগীয়া হ'ল, নগ'লেও বেয়া হয়। 40 বছৰৰ পিছত দেখিলোঁ যে বিয়াৰ পদ্ধতিটো বদলি হৈ গ'ল। ছোৱালীয়ে নেকান্দে আৰু ল'ৰাইও নেকান্দে। আনন্দ মনে হাঁহি থাকে। 40 বছৰৰ পিছত মই দেখিলোঁ। কণ্ব মুনি ব্ৰহ্মচাৰী আছিল। তেওঁৰ ল'ৰা ছোৱালী নাই। বিয়াই কৰোৱা নাই। তেওঁৰ আশ্ৰমত শগুনে বেঢ়ি থকা এটা বাঁহত শুই পেলাই কান্দি থকা এজনী সদ্যজাত সন্তানৰ কানি কণ্বমুনিক ক'লে যে এইক পালন কৰা। কণ্বমুনিয়ে পালন কৰিলে আৰু তাইৰ নাম হ'ল শকুন্তলা। ভগৱানৰ ইচ্ছা আছিল দুষ্যন্ত ৰজাৰ লগত আশ্ৰমতে এটা মানসিক সম্বন্ধ ঘটিল। ইয়াৰ পিছত দুষ্যন্ত গুচি গ'ল। ঠিক আছে, তুমি যাবা,
মই এতিয়া আগতীয়াকৈ যাওঁগৈ বোলে দুষ্যন্ত ৰজা গুচি গ'ল। এই গোটেই কাহিনীটো আপোনালোক সকলোৱে জানে, তথাপিতো মই ৰিপিট কৰিছোঁ এতিয়া এটা কাৰণত। পিছত যেতিয়া কন্ন মুনিয়ে ছোৱালীজনীক পতিৰ ঘৰলৈ পঠিয়াবলগীয়া হ'ল, সেইখিনি সময়ত কন্ন মুনিয়ে যিটো বিষাদ দেখুৱালে, এইটোক বোলে অসংযত কৰুণ ৰস সাহিত্যত। কন্ন মুনিয়ে নিজক চম্ভালিবই নোৱাৰিলে। যিজন মানুহৰ গোটেই জীৱনটো বৈৰাগ্যত গ'ল, যিজন মানুহৰ সেই ছোৱালীজনী নিজৰো নাছিল, তথাপিতো সেই ছোৱালীজনীক বিদায় দিওঁতে কন্ন মুনিৰ যিটো অৱস্থা হ'ল, সাহিত্যত এনেকুৱা দুখ আৰু ক'তো দেখুওৱা নাই। ইয়াৰ পিছত আৰু এটা, সেইটো হ'ল ৰাজৰ্ষি জনকৰ। জনকটো ব্ৰহ্মজ্ঞানী। যাজ্ঞবল্ক মুনিৰ তাত গৈ তেওঁ ব্ৰহ্মজ্ঞান ল'লে আৰু ব্ৰহ্ম সাক্ষাৎকাৰ কৰিলে, অত্যন্ত জ্ঞানী। আৰু 12জন বৈষ্ণৱৰ ভিতৰত জনকো পৰে। সীতাক যেতিয়া দিবলগীয়া হ'ল, জনকে যিটো দুখ পালে, সেই দুখটো বৰ্ণনা বাল্মীকিয়ে লিখিছে যে ছোৱালীজনী বিয়া দিয়াৰ পিছত বাপেকৰ আয়ুস আধা হৈ যায়। এই বাপেকবিলাকেহে জানে, মাকে ইমান নাজানে। ছোৱালীজনী বিয়া দি দিয়াৰ পিছত বাপেকৰ যিটো অৱস্থা হয়, সি মানে আধা বয়স হৈ যায়, যেন মৰিলে, জীৱন্ত হৈ সি মৰি থকাৰ নিচিনা। বাপেকৰ ছোৱালী বিয়া দিয়াৰ পিছত খাবলৈ মন নাযায়, শুবও নোৱাৰে, দাড়ি খুৰাবলৈও পাহৰে, হঁহাটো বাদ হৈ যায়। এইটো ছোৱালীয়ে বুজিব নে নুবুজে ক'ব নোৱাৰি। বাপেকৰ যিটো অৱস্থা, তাৰ বৰ্ণনা ৰামায়ণত লিখিছে, মূল ৰামায়ণত চাব আপুনি। মই নিজৰ ফালৰ পৰা এটা কথা কোৱা নাই। মাকে আৰু সহন কৰিলে, কিন্তু বাপেকৰ মৰা দিনাখনলৈকে এইটো সহন নহয়। ভগৱানে হেমভাইক দুজনী ছোৱালী দিলে। ডাক্তৰ কুলেন্দু পাঠক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিল। আমাৰ অত্যন্ত গভীৰ সম্বন্ধ আমাৰ। ইয়াৰ আগতে কটন কলেজৰ ফিজিক্সৰ হেড অফ দি ডিপাৰ্টমেণ্ট আছিল। তেওঁ ক'লে, হেম ভাই, তোমাৰ যে দুজনী ছোৱালী হ'ল, তুমি দুখ কৰিছা নেকি? কিছুমানে কৰে যে মোৰ ল'ৰা নহ'ল, ছোৱালীহে হ'ল। আমাৰ অসমত সিমান নহয়, অসমৰ বাহিৰত তাততো বৰ বেয়া কথাটো। দুখ নকৰিব আপুনি। কেলে? ল'ৰাই বাপেকক ইমান নেচায়, কিন্তু ছোৱালীয়ে বাপেকক কেতিয়াও নেৰে। মই এতিয়া ডেকা ল'ৰাবিলাকক কওঁ যে তোমালোকে যে বিয়া চিয়া কৰাবা নহয়, কাজিয়া নালাগিলে ভাল। That is the best policy. কাজিয়া লাগিলেও লাগা বাৰু অলপমান, এজন
শান্ত হৈ থাকিবা, ইজনে কিবা ক'লে খং উঠিলে, বুজা পৰাৰ ভিতৰত। কিন্তু ল'ৰাজনে ছোৱালীৰ মাক বাপেকক বেয়াকৈ কেতিয়াও নক'বা, বিশেষকৈ বাপেকক যদি কেনেবাকৈ বেয়াকৈ ক'লে আৰু ছোৱালীৰ আগত, তেতিয়াহ'লে ঘৰ ভাগিল আৰু। দিছ ইজ মাই ৱাৰ্ণিং টু দি ৱেডিং কাপল নাও। Don't tell anything against her father. This is a mantra I am giving to you now. বাকী দুইটাৰ ভিতৰত কিবা লাগিলে, নালাগিলে ভাল, কিন্তু কেতিয়াবা লাগিও যায়। দুটা বাচন একেলগে ৰাখোঁতে কেতিয়াবা খুন্দা খায়, হ'ব পাৰে। কিন্তু এই পৰিয়ালটোৰ বিষয়ে বেয়াকৈ don't tell anything against this family who has presented you with this very precious gold, that piece of diamond. এটা হীৰাৰ টুকুৰা দিছে, চাফ কৰি ঘঁহি পিহি ধুনীয়াকৈ বনাই পেলাই দিছে। সদায় কৃতজ্ঞতাটো থাকিব লাগিব। 2 নম্বৰ ছোৱালীবিলাকৰ এটা বৰ মুস্কিল আছে, যিটো হ'ব নালাগে বুলি কওঁ মই এতিয়া। দৰাৰ মাক বাপেকে কিমান যত্ন কৰি ল'ৰা পালন কৰি ডাঙৰ কৰি পঢ়ুৱাই শুনোৱাই কষ্ট কৰি কৰে, একোজনী ছোৱালী গৈ পেলাই কি কৰে, অলপ দিনতে ফালি পেলাই বাপেকক সিফালে থৈ বেলেগে কৰি গুচি যায়। মাক বাপেকক পাহৰি যায়। মাকক নি পেলাই সেই নগাঁৱৰ সেই কলং নদীত ঠেলা মাৰি দিয়েগৈ। These are stark reality. কল্পনা নহয়। ইয়াৰ পৰা তোমাৰ মাক এৰি গৈছা, তাত গৈ এগৰাকী একদম সম্পূৰ্ণ নিজৰ মা বুলি ভাবিব লাগিব। মই কোনো চাৰ্মনাইজ নাই কৰা, কিন্তু এখেত গুৰু, মইতো গুৰু নহয়, মই গৰু। এখেত গুৰুৱে চাৰ্মন কৰিব পাৰে, মই কিন্তু গৰু। গুৰু আৰু গৰুৰ মাজত পাৰ্থক্য আছে। তথাপিতো মই এটা ৱাৰ্ণিং দিছোঁ, কাৰণ আজি মই যিটো কথা ক'ম এতিয়া কৈ আছোঁ, এইটো এই কপলটোৰ কাৰণে, গ্ৰয়িং জেনেৰেশ্যনৰ কাৰণে কৈছোঁ মই। এইটো অসমত, ভাৰতত চব জেগাতে প্ৰচাৰ হ'ব। এইজন পিতাক এৰি গ'ল যেতিয়া সেইজন পিতা নথিং হেন চেঞ্জ, কোনো বদলি হোৱা নাই। এইখন ঘৰৰ পৰা খালি ফিজিকেলিটিটো গুচি গৈছে এইখন ঘৰলৈ। পিতা আছে সেয়া, মাতা আছে এইগৰাকী নতুন। আৰু মাতাক কৈছোঁ, কিছুমান মাতাই কি কয়, নতুন ছোৱালীজনী গ'লে তাই কেৱল দোষটোৱে দেখি থাকে, ঠাই সাৰিবলৈ যদি দিয়ে পিছফালৰ পৰা আকৌ জাবৰ ছটিয়াই দি পেলাই কয় এইজনীয়ে সাৰিবই নাজানে। ইমান কষ্ট কৰি বনাই পেলাই আপোনালোকক ফ্ৰীতে দিছে, পিছত যদি আৰু তাইৰ বিৰুদ্ধত এইটোৱে হ'ল সেইটোৱে হ'ল কৰি থাকিবলৈ হয়, মহা মুস্কিল। এক কম্পেটিবিলিটি, এটা বুজা পৰা, এই বস্তুটো যেতিয়া হ'ব, তেতিয়া বৰ সুন্দৰ এখন সংসাৰ পৰিয়াল তৈয়াৰ হ'ব। ইংৰাজী এটা কথা আছে,
marriages are made in heaven. আজি আপোনালোকে বিয়াখন লগাই দিছে নহয়, এইটো এতিয়া নাই লগোৱা আপোনালোকে। ভগৱান য'ত আছিল তেতিয়া তাতেই আপোনালোক ভক্তসকলে তাতেই বিয়াখনে দুইটাৰ গোটাই দি দিলে। এটা সময়তে ছোৱালীও ভবা নাছিলে এইটো ল'ৰাৰ লগত দেখাও হোৱা নাছিলে, ল'ৰাই ভাবিছিলে এজনী ছোৱালীৰ লগত, কিন্তু দুইটাত হয়তো গ'ল। হৈ গ'লে এতিয়া ভাবিলে নহ'ব যে কেলৈ হ'ল। It is made in heaven, arranged in heaven. ভগৱানৰ ওচৰতে এই বস্তুটো তৈয়াৰ কৰি থোৱা আছিল, তাতে এই লোকসকলে গৈ পেলাই কৰিলেগৈ। আৰু আজি এইটো কেৱল প্ৰকটীকৰণ, মেনিফেষ্টেশ্যন of the things you have done in heaven. স্বৰ্গত যিটো কৰিছিলে তাৰে এইটো প্ৰকটীকৰণ, প্ৰকৃততে কৰা দেখুৱালে ইয়াত প্ৰেক্টিকেল সংসাৰৰ লোকৰ কাৰণে। এতিয়া মই বৰ কেইটামান সাংঘাতিক উদাহৰণ আপোনাৰ সময়ত দিব খুজিছোঁ। আপোনালোকে নেপোলিয়ন বোনাপাৰ্টকতো জানেই, নজনা বাহন বহুত কম আছে। ভয়ংকৰ বীৰ ফ্ৰান্সৰ পৃথিৱী দিগ্বিজয়ৰ কাৰণে ওলাইছিল। নেপোলিয়নৰ এনেকুৱা কিছুমান গুণ আছিল, যুদ্ধ কৰি থাকে পৃথিৱীৰ দিগ্বিজয়ৰ কাৰণে ওলালে আৰু যুঁজ কৰি আছে। যুদ্ধৰ মাজতে এবাৰ ঘোঁৰাৰ পৰা নামি অংক কৰাত লাগি যায়। সেইখিনি সময়তে নিজৰ সৈন্য মৰিও যায়, তেওঁতো খবৰ নাই, অংকত ব্যস্ত। নেপোলিয়নে 10,000 সৈন্যৰ নাম ব্যক্তিগত ৰূপে ল'ব পাৰিছিল, মনত আছিল। আপুনি মই ভাবোচোন আমাৰ কিমান মানুহৰ নাম মনত আছে, ডেকা কালত থকাকেইটা এতিয়া পাহৰিবলৈ লৈছে। কিন্তু নেপোলিয়নটো লৈছিল। নেপোলিয়নৰ এজনী ছোৱালীৰ প্ৰতি প্ৰেম হ'ল, আৰু ছোৱালীৰো নেপোলিয়নলৈ প্ৰেম হ'ল। তাইৰ নাম আছিল জোচেফাইন। কেলে? ইমান সুন্দৰী ছোৱালী আছিল। নেপোলিয়ন অলপমান চুটি চাপৰ কদৰ মানুহ আছিল, কিন্তু এই ছোৱালীজনী ইমানেই সুন্দৰ। তাইৰ সৌন্দৰ্যত মুগ্ধ হৈ এই বিয়া কৰাম বুলি ভাবিলে, কিন্তু মন্ত্ৰী চন্ত্ৰী গোটেইবিলাকে বাধা দিছিলে অলপমান, যে বিয়া নকৰাবা। কিন্তু নেপোলিয়নে নেমানিলে আৰু বিয়া কৰালে। তাই ৰূপ লাৱণ্যত মুগ্ধ হৈ বিয়া কৰালে। বিয়াখন 2 মাহমানহে গ'ল। দুইটাৰ মাজত ইমান কাজিয়া হ'ল, লিখিলে তেওঁৰ পেপাৰত, উইল পেপাৰত লিখিলে, মোৰ মৃত্যুৰ পিছত যাতে জোচেফাইন, ছোৱালীজনীৰ নাম জোচেফাইন, এই যাতে মোৰ শ্মশানতো গৈ মোৰ শ্মশানখনো যাতে চাব নোৱাৰে, মোক চোৱাটো আৰু স্পৰ্শ কৰাটো বাদ, শ্মশানখনো যাতে নেচায়, ইয়াৰ ব্যৱস্থা কৰিব। ট্ৰেজেডি অফ লাইফ, জীৱনত কিছুমান এনেকুৱা ঘটে। আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাহিত্যিক কোন, উপন্যাসকাৰ? কাউণ্ট লিও টলষ্টয়। 17 বছৰ এখন কিতাপ লিখিছে, উপন্যাস। ছবাৰ সেইখন ঘূৰাই ৰিপিট কৰিছে, ফেয়াৰ কপি কৰিছে, শুধৰাইছে, তাৰপিছত সেইখন ছপা হৈছে, ৱাৰ এণ্ড পিচ। বিশ্ববিখ্যাত তেওঁৰ লিখনিবিলাক। কিন্তু পত্নীৰ লগত কাজিয়া, পত্নীয়ে নেমানে।
এতিয়া গোটেই পৃথিৱীৰ মানুহে তেওঁক বোলাই পেলাই মাতি আনি লিও টলষ্টয়ক মানে উপাধি দিছে। সেইদিনাখন টলষ্টয়ৰ পত্নীয়ে তেওঁৰ কেলেংকাৰীবিলাক লিখি এখন কিতাপ লিখি ছপা কৰি তেওঁৰ টেবুলত থৈ দিছে। কেনেকুৱা লাগিব? বিশ্বই যিজন মানুহক কিমান এৰি দিছে, সেইজন মানুহৰ কেলেংকাৰী সোপা যিবোৰ আপুনিও পঢ়িব নোৱাৰে, তেনেকুৱা কেলেংকাৰী সোপা লিখি ছপাই পেলাই তেওঁৰ টেবুলত থৈ দিছে। শেষত এই মানুহজন ইমান ডাঙৰ মানুহ, যাক মহাত্মা গান্ধীয়ে গুৰু মানি পেলাই কয় যে আপোনাৰ একান্ত বাধ্য শিষ্য। মহাত্মা গান্ধীয়ে যিজন মানুহক গুৰু মানে, সেই মানুহজনে ঘৰৰ পৰা পলাই গ'ল, গুচি গ'ল ওলাই, জ্বৰত তাত পোৱা নাই, এটা ৰেলৱে ষ্টেচনৰ তলৰ এখন হেৰিয়াত এই ফাৰ্ষ্টতে পৰি পৰি জ্বৰত তেওঁৰ মৃত্যু হ'ল। ঘৈণীয়েকে এনেকুৱা অৱস্থা কৰিলে, ঘৰৰ পৰা খেদি পঠিয়ালে। খেদি পঠিয়ালে। আৰু এগৰাকীৰ কথা কওঁ, আপোনালোকে ছক্ৰেটিছৰ নামটো শুনিছে। ছক্ৰেটিছৰ পত্নীৰ নাম হ'ল ঝান্থিপ। ছক্ৰেটিছ একদম মহান ব্যক্তি, আপোনালোক সকলোৱে জানে, কিন্তু কাহিনীটো কওঁ মই। ঝান্থিপে বহুত গালি চালি দিয়ে আৰু ছক্ৰেটিছে শুনি থাকে। বিয়া বোলা বস্তু এটা ভাল, পত্নী যদি এনেকুৱা মুখ চাৰ হয় নহয়, মানুহটোক ঠিক কৰে, বৰ শান্ত কৰি পেলাই। I am not giving this duty to you, but it happens. এদিনাখন ইমান খং উঠিছে ঝান্থিপৰ, খং উঠি ছক্ৰেটিছে একো কথা নকয়। কথা নক'লে আৰু বেছি খং উঠে। আপোনাৰ কাজিয়া কৰিলে মুখে মুখে তেওঁ অলপমান ভাল পায়, কিন্তু একোকে যদি নকয় আৰু খং উঠে। উঠি চৰিয়া এটাতে লেতেৰা পানী এসোপা আছিলে, সেই সোপা নি পেলাই ছক্ৰেটিছৰ মূৰত দিলেগৈ ঢালি। ছক্ৰেটিছে কি ক'লে, বা মই ভাবিছিলোঁ যে গাজি থকা ডাৱৰে বৰষুণ নিদিয়ে, আজি দেখিলোঁ যে গাজি থকা ডাৱৰে বৰষুণো দিয়ে। আজি বৰষুণ দিলে, মই তিতিলোঁ। কিন্তু এই ঝান্থিপ বোলা মানুহগৰাকীৰ ছক্ৰেটিছে যদিও গালি পাৰে, অত্যন্ত গভীৰ প্ৰেম আছিল। যেতিয়া ছক্ৰেটিছক মানে জেলত থৈ ফাঁচি হেৰি দিলে, মৃত্যুদণ্ড দিলে, তেতিয়া তেওঁক পলুৱাই নিবৰ কাৰণে ঝান্থিপে বহুত যত্ন কৰিলে। ছক্ৰেটিছে মই নাযাওঁ, মই কিয় পলাই যাম, আত্মা অমৰ যেতিয়া মোক কোনেও মাৰিব নোৱাৰে, মই নাযাওঁ। সেইগৰাকী এগৰাকী মহান মহিলা। মহাৰাষ্ট্ৰত আৰু এগৰাকী আছে, তেওঁৰ নাম হ'ল জীজাবাই। I am giving some good and bad examples for your life. You may immediately forget it, or you may keep it remembering for all the time to come. জীজাবায়ে খুব মাৰে,
তুকাৰামটো ভকত আৰু মানে বিনখন লৈ আৰু যাব আৰু গৈ একদম তিনি মাইল দূৰত ডুংগৰ নামৰ এটা ভাণ্ডাৰা নামৰ এটা হেৰি আছিলে, পাহাৰ আছিল, তাৰ ওপৰত বহি জয় জয় ৰাম কৃষ্ণ হৰি, জয় জয় ৰাম কৃষ্ণ হৰি, জয় জয় ৰাম কৃষ্ণ হৰি গাই থকা। ঘৰত এতিয়া কি কৰিব, মহজনীও আছে, চব চম্ভালিব লাগে, ই তাত গৈ থাকেগৈ। কিন্তু এই চব ঘৰৰ কাম কৰিও জিজাবায়ে সদায়ে তুকাৰামৰ কাৰণে দুপৰীয়াৰ ভোজন সেই 3 মাইল খোজকাঢ়ি গৈ পাহাৰৰ ওপৰত উঠি তাক ভোজন খুৱাই আকৌ লৈ আহে। গালি পাৰে, ভিতৰত ইমান প্ৰেম। যেতিয়ালৈকে তুকাৰামে নাখাব তেতিয়ালৈকে জিজাবায়ে নাখায়। এদিনাখন ক'লে, তোৰ ছোৱালীজনী আছে, বিয়া দিব লাগে, ডাঙৰ বয়সত আহিল, এতিয়া কি ঘূৰি ফুৰিছ তই? ঠিক আছে মই চাম বাৰু, এতিয়া পইচা কেইটামানৰ দৰকাৰ হ'ল। পইচা ঘটিবলৈ গ'ল, এঘৰ মানুহৰ কুঁহিয়াৰ এডৰা আছিল, তাক কুঁহিয়াৰ কাটিছে আৰু তুকাৰামক ক'লে, আহা কাম কৰিবলৈ আহিছে বোলে। অঁ, এই কুঁহিয়াৰবোৰ নিয়াৰ কাম কৰ, শাললৈ, তাৰ পৰা শালখনলৈ য'ত পেৰে তালৈ লৈ যোৱাৰ কাম কৰ। 3 দিন কাম কৰোৱালে। কৰাই কি কৰিলে, কি দিলে? সি গৈছিল ছোৱালী বিয়া কৰাবৰ কাৰণে অলপ পইচা হেৰি কৰিবলৈ, কুঁহিয়াৰ 3ডাল দি পঠিয়ালে। 3 দিন যে তই কাম কৰিছিলি, 3ডাল কুঁহিয়াৰ লৈ যা। সেয়েহে 3ডালকে লৈ আহিছে। ৰাস্তাত ল'ৰাবোৰে পায় অন্যৰ, আমাক কুঁহিয়াৰডাল দিয়াচোন খাওঁ, দিলে। আকৌ অলপ আহিলে, কুঁহিয়াৰডাল দিয়াচোন আমি খাওঁ, সেইবোৰ ল'ৰাক দিলে। কাৰণ সি ভাবিছে এইবোৰ মোৰ ল'ৰাই, তাহাঁতি বিচাৰিছে দি দিওঁ আৰু। এডাল কুঁহিয়াৰ লৈ আহিলে আৰু আহি জিজাবাইৰ ওচৰ পালেহি। বোলে আমি ৰৈ আছোঁ, কিয় পইচা পাতি ঘটিলি নাই? বোলে নাই। কি কৰিছিলিগৈ? বোলে লোকৰ কুঁহিয়াৰনিত মই মজদুৰি কৰিছিলোঁগৈ গৈ। কি দিলে? বোলে 3ডাল কুঁহিয়াৰ দিলে। তই এডালহে আনিছ, 2ডাল কি কৰিলি? বোলে ল'ৰাবোৰে বিচাৰিলে তাহাঁতক দি দিলোঁ আৰু। এইডালনো কেলৈ আনিছে বুলি ধৰি আৰু তাক মূৰতে মৰিয়াবলৈ ধৰিলে। কুঁহিয়াৰ 3 টুকুৰা হ'ল। ঘৈণীয়েকে তুকাৰামক পিটিছে, কুঁহিয়াৰডালে পিটোতে 3 টুকুৰা হ'ল। বোলে জিজা বৰ ভাল হ'ল, আমাৰ ঘৰতো কটাৰী নাই, 3 টুকুৰা হ'ল, এটুকুৰা আমাৰ ছোৱালীজনীক দে, এটুকুৰা তই খা, এটুকুৰা মই খাওঁ। বুজিছেনে? কটাৰীটো নাই, কেনেকৈ কাটিলিহেঁতেন? আমাৰ ঘৰতো বস্তু নাই। তাৰপিছত ভগৱানক ক'লে যে মই ভগৱান তোমাৰ ইমান হেৰি কৰি থাকোঁ, ইমান তোমাৰ সেৱা পূজা কৰি থাকোঁ, নাম গাই থাকোঁ, মোৰ এইটো অৱস্থা হৈছে, মোক এটা হেৰি এটা দিয়া, পাত্ৰ এটা দিয়া আৰু। জিজাইটো খুব গালি পাৰিছে ৰাতিটো। সি ক'লে আজি যাক পাম ওলাই যাওঁতে তাকেই মই ছোৱালী দি দিম। গৈ থাকোঁতে সিফালৰ পৰা ল'ৰা এটা আহিছিল, তাক থাপ মাৰি ধৰিলে, এই বোলে মোৰ ছোৱালীজনী বিয়া কৰাবিনে? বোলে দিলে বিয়া কৰাম, ব'ল। লৈ আনিলে আৰু লৈ আনি মানুহ মাতিলে আৰু এনেকুৱাকৈ অলপ নাম সংকীৰ্তন কৰিলে। কৰাৰ পিছত কি কৰিলে? নিজে লিখা, হাতেৰে লিখা এখন গীতা আৰু বিষ্ণু সহস্ৰ নামৰ কপি এটা
মই বোলে দিবলৈ একো নাই, এইটোৱে দিলোঁ আৰু ইয়াকে পঢ়িবি যা। এতিয়া ভগৱানৰ পৰা শেষৰ সময়ত তুকাৰামক নিবলৈ বিমান আহিল, ৰথ আহি গ'ল। এতিয়া কয় জিজা মইতো যাবলৈ ওলালোঁ, এতিয়া তই ব'ল মোৰ লগতে আৰু। এই পাগল, ক'লৈ? বোলে ভগৱানৰ কাৰণে ৰথ আহিছে। এই তোৰ ৰথত তই গৈ থাক, মোৰ মহজনী চৰাব লাগে। ই ৰথত উঠিলে, উঠি পেলাই সকলোকে নমস্কাৰ কৰিছে। आम्ही जातो आमुच्या गावा, आमचा राम राम घ्यावा। মই এতিয়া মোৰ গাঁৱলৈ যাওঁ, আচল জেগালৈ যাওঁগৈ আৰু মোৰ সকলোৱে প্ৰণাম স্বীকাৰ কৰিব, মই আহিলোঁ আৰু জিজা বাই বাই। গুচি গ'ল। গুচি যোৱাৰ পিছতহে বুজি পালে আইগৰাকী ইফাল সিফাল চাই নাথাকিব। ড'ণ্ট বি ৱৰিড এবাউট এনিথিং, গড উইল ডু এনিথিং এভৰিথিং ফৰ ইউ, এভৰিথিং উইল বি ভেৰি গুড, বেটাৰ দেন ইউ আৰ থিংকিং অফ। তাৰপিছত কি হ'ল, গুচি গ'ল। গুচি যোৱাৰ পিছত তেতিয়া কান্দন ওলাইছে, বাপৰে বাপ কি কৰিলোঁ মই। এইজন মানুহক বুজি পোৱাই নাছিলোঁ, সশৰীৰে ভগৱানৰ ওচৰলৈ গুচি গ'ল। মই কাহিনীবিলাক ঢেৰ কৈ থাকিব পাৰোঁ, সময় নাই। আইগৰাকী হৈছে হেম ভাই কিহত আনি আমাক ফচাই দিলেহি, বহুতবিলাক কাম বাকী আছে কৰিবলৈ, গতিকে মই মানে বেছি নকওঁ। কিন্তু মই কি ক'ব বিচাৰিছোঁ যে আজিকালি বৰ ডাঙৰ ক্ৰাইচিছ হৈছে। সম্পত্তি বহুত বাঢ়িলে। মইতো প্ৰফুল্ল তালুকদাৰ ঘৰতো গৈছোঁ, ঘৰো দেখিছোঁ, তেওঁলোকৰ ধান কিমান তৈয়াৰ কৰে সেইটোও দেখিছোঁ, কিমান খেৰ আছে সেইটোও জানো, গৰু কিমান আছে সেইটোও জানো, ট্ৰেক্টৰ কিমান আছে সেইটোও জানো, তাৰ মানুহে কিমান ভাল পায় সেইটোও জানো। এইটো ঘৰত মোক আজি ৩-৪ বছৰৰ পৰা মাতি আছিলে, মোৰ ছোৱালীজনীৰ সৈতে আৰু স্বামীজীক লৈ আহিম, কিন্তু আমি উই কুড নট মেটেৰিয়েলাইজ ইট, আহিবই পৰা নাছিলোঁ। যে বিয়াখনৰ কথা আহিল, কালি মই কৈছোঁ যে এইখন বিয়ালৈ মোক নমতাহেঁতেন মই আহিলোঁহেঁতেন। খালি এটা আগতীয়াকৈ জানি পাব লাগে যে আমুক তাৰিখে কিবা এটা হৈছে। প্ৰফুল্ল তালুকদাৰে আমাৰ এটা ধুনীয়া ঘৰ সাজি দিছে, বিবাহ ভৱন আৰু হেৰি ভৱন, মানে মিটিং হল আৰু কিবা কিবি হ'ব তাত। কিন্তু তেওঁৰ ঘৰলৈ নাহিলে কেনেকৈ হ'ব। আমাৰ ছোৱালীহঁতক ক'লে ব'ল চব যাওঁ আমি, আমাৰ গাড়ীখন আছে কিন্তু ড্ৰাইভাৰ নাই, এক্সিডেণ্ট হ'ল, যেনে তেনেকৈ আমি আহিলোঁ। এটাতো ছোৱালী আৰু দৰা আৰু কন্যা দুয়োজনকে দেখিবৰ কাৰণে, তাৰপিছত এইখন আমাৰ ঘৰে, মই কৈছোঁ এইখন আমাৰ ঘৰেইটো। আৰু ছোৱালীৰ মাকৰ দেউতাকে মোক ৩-৪ বছৰমান মাতিলে দেই তেওঁৰ ঘৰলৈ, তেতিয়াও মাতি আছে, কিন্তু মই যাব পৰা নাই। এখেতৰে শিষ্য, এতিয়া আছেনে? ক'ত আছে দেউতাক? হা, ৩-৪ বছৰৰ পৰা মাতি আছে মোক যে আমাৰ ঘৰলৈ যাব লাগিব, এই কৰিব লাগিব, সেই কৰিব, মই কিন্তু পৰা নাই। প্ৰফুল্ল তালুকদাৰ বহুত দিনৰ পৰা মাতি আছে, কিন্তু এইটো ঘৰ দেখা নাই, ওচৰতে আমাৰ। কিন্তু আজি আমি সকলো আহি গোট খালৈ বৰ ভাল হ'ল। মই কেইটামান কথা আপোনাৰ ইংগিততে ক'লোঁ যে বিয়া চিয়াবিলাক কোনেও নাপাতে, ঈশ্বৰে পাতি থৈছে। আৰু শৰীৰৰ
দেখি পেলাই যদি বিয়া পাতিছে সেইখন বিয়া বৰ বেছি দিন নাথাকেগৈ I am giving a warning and I am praying to God Almighty that you should both of you should live for 100 years. And that too smilingly. হাঁহি হাঁহি জীয়াই থাকিব লাগিব আৰু ইজনে সিজনক সহন কৰিবলৈ শিকিব লাগিব এজনৰ কিবা এটা খং উঠিলেও ইজনৰ মান শান্ত হৈ থাকিব লাগে পিছত বুজাব লাগে সম্পত্তিয়ে ঘৰ নকৰে কিন্তু সেইটো মই আপোনালোকৰ এইবাৰ গৈছিলোঁ নহয় ৰাসত গৈছিলোঁ বহু মানুহে শুনিলে বৰ শান্তিৰে শুনিলে ঘৰ আৰু গৃহৰ কি পাৰ্থক্য সেইটো এতিয়া গোটেই অসমৰ মানুহে পাই গৈছে ৰেকৰ্ড কৰা হৈছিলতো সেইটো মই যিবোৰ কথা কওঁ এতিয়া ঘূৰাই ঘূৰাই ৰিপিট কৰিব নোৱাৰোঁ মানুহে বহি একেটা কথাকে কৈ থাকে সেইকাৰণে ৰিপিট নকৰোঁ বাট I am telling you your duty is not to make a house but your duty is to make a home ঘৰ সাজিব নালাগে এইবোৰ ঘৰ বহুত হৈ গৈছে বহুতবিলাক ঘৰ আপুনি কি ক'ব ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়াকৈ বনাই একেবাৰে বিৰাট কোটি কোটি টকা খৰচা কৰি থয় পিছত গৈ মকৰাৰ জাল লাগি যায় তাত থাকিবলৈ কোনো নাই ঘৰখনক গৃহ কৰাৰ কামটো দুইজন মিলি কৰিব লাগে আৰু এটাতকৈ ডাঙৰ চেলেঞ্জিং কাম এটা কওঁ মই যিহাল পতি পত্নীয়ে অন্য সময়তো নহয়েই সপোনতো যদি কাজিয়া পেচাল নকৰে সপোনতো নট ইভেন ইন ড্ৰিমছ সপোনতো যদি কাজিয়া পেচাল নহয় দুইটাৰ মৰম চেনেহ থাকে ইটোৱে সিটোৰ প্ৰতি আৰু তেনেকুৱা আমাৰ অসমতো শংকৰদেৱৰ দিনৰ পৰা বহু হৈ গ'ল আজিও আছে অসমীয়া মানুহ বহুত ভাল তো ক'ব এইটো খুজিছোঁ এতিয়া নতুনবিলাকৰ কাৰণে যে কামিং জেনেৰেশ্যন যদি সপোনতো এখনো কাজিয়া বা মনোমালিন্য নহয় তেতিয়াহ'লে সেই মানুহ ভগৱানৰ ওচৰলৈ একেলগে যাবগৈ আৰু ভগৱানে তেওঁলোকৰ কাৰণে নিজে বৈকুণ্ঠৰ দুৱাৰ খুলি থ'ব ৰাম নাম নললেও চলিব কৃষ্ণৰ নাম নললেও চলিব কেলে এই বাহ্য যিটো শৰীৰৰ ৰং ৰূপ আছে এইটোক অতিক্ৰম কৰি ভিতৰলৈ ইউ আৰ টু পেনেট্ৰেট ইনটু দি ৰিয়েল থিং that is called the soul most glamorous most glittering most attractive বাহিৰৰ মানুহটো বা মানুহজনী চাই যদি আপোনালোকে তোমালোক দুইজনে যদি একেলগে গোট খাইছা তেতিয়াহ'লে তোমাক শুধৰাই ল'বা ইয়াৰ ভিতৰতো যে এটা আত্মা আছে আৰু সেইটোহে আচল দুইজনৰ গুণ এইটো আছে সেইকাৰণে মই প্ৰথমতে সুধিলোঁ তুমি কি কৰা তেওঁ কি কৰে দেউতাকে কি কৰে মাকে কি কৰে যে মই সুধিছোঁ এনেই নাই সোধা যদিও শাৰীৰিক দৃষ্টিৰে সৈতে আকৰ্ষিত হৈও বা কেৱল মুখৰ কথা লৈ পেলাই যে আকৰ্ষিত হৈও একেলগে গোট খাইছিল এতিয়া কিন্তু দুইজনে দুইজনক আৱিষ্কাৰ কৰিবলৈ যত্ন কৰিবলৈ য'ত আত্মা সোমাই আছে তেতিয়া টিকিব
আৰু এইটো এইমটোতো এইটো হ'লে যে আমি দুইজনে এই কৰিম। লাষ্ট এটা কথা কৈ শেষ কৰোঁ। ইয়াত কি লিখিলে, কিছুমানে আজিকালি জয়গুৰু শংকৰ লিখে এইখনৰ ওপৰত, কিছুমানে ওমকাৰ লিখে, কিছুমানে শ্ৰীকৃষ্ণাই নমঃ লিখে, আৰু কিছুমান বেছি মানুহে কিন্তু শ্ৰী শ্ৰী প্ৰজাপতয়ে নমঃ লিখে। আজিকালিহে কৃষ্ণ শ্ৰীকৃষ্ণই লিখে, পুৰণা মানুহে চবে প্ৰজাপতয়ে বুলি লিখে, নিলিখে জানো? শ্ৰী শ্ৰী প্ৰজাপতয়ে নমঃ বুলি লিখে। প্ৰজাপতি মানে কি? প্ৰজাপতিক নমস্কাৰ মানে পখিলাক নমস্কাৰ। পখিলা মানে বাটাৰফ্লাই, উৰি যে ফুৰে ফুলে ফুলে, ইয়াৰ নাম প্ৰজাপতি। সংস্কৃতটো আৰু বঙালীটো পখিলা। আৰু তাত ফটোটো কিন্তু পখিলাৰে দিয়ে, ফটোটো পখিলাৰে দিয়ে। কিয় লিখিলে এইটো? কাৰণটো কি? পখিলাৰ দুটা পাখি আছে, দুইটা পাখি কিন্তু অত্যন্ত ধুনীয়া। তাত ৰামধেনুৰ 7টা যে ৰং আছে, সেই ৰঙৰ গুৰিবিলাক তাত দি থোৱা আছে। দি ডাষ্ট অফ ৰেইনব'জ। এনেকৈ ধৰি চাব আপুনি, তাত এনেকৈ দেখিব এটাইকেইটা ৰং তাত পাব আপুনি। সংসাৰৰ ধুনীয়াবিলাক আনি আনি তাহাঁতি ৰাখিছে ইয়াত। আৰু তাহাঁতি পখিলা বেয়া জেগাত যায় জানো? য'ত আপোনাৰ অস্বাস্থ্যকৰ জেগা, তালৈ পখিলা নাযায়। সদায় স্বাস্থ্যকৰ জেগাতহে পখিলা থাকে। আপোনাৰ ঘৰলৈ যদি পখিলা আহে, তেতিয়া আপুনি আনন্দ কৰক যে আপোনাৰ এইটো হোলচম, বঢ়িয়া জেগা, পখিলা আহিছে, মানে স্বাস্থ্যকৰ জেগা এইটো। এইটো এটা কথা। পখিলাই লেতেৰা বস্তুত পৰি পেলাই তাৰ পৰা বস্তু নানে, কিন্তু ফুলে ফুলে পৰি ধুনীয়া বস্তুত পৰি তাৰহে আকৰ্ষণ কৰি লৈ লয় পখিলাই। এতিয়া তোমালোকে প্ৰজাপতয়ে নমঃ যদিও লিখা নাই, শ্ৰীকৃষ্ণই লিখিছা, তথাপিতো প্ৰজাপতয়েও হয়। সেই হেৰিটো স্পিৰিটটো ৰাখিব লাগিব। এতিয়াৰ পৰা ভাল ভাল বস্তুবোৰহে ল'ব লাগিব। ভাল বিচাৰ, ভাল কথা, ভাল সংস্কাৰ। তোমালোকে যিমানেই ডাঙৰ ডাঙৰ তোমালোকে পজিশ্যন নোলোৱা লাগিলে, ইউ মে বি এ ডাক্তৰ, ইউ মে বি ইঞ্জিনিয়াৰ, ইউ মে বি হোৱাট এভাৰ ইউ মে বি, চবৰে ঘূৰি আকৌ ইয়ালৈ আহিব লাগিব। এই ৰাম নামলৈ আহিব লাগিব। আজি যে কৈছে এখেতসকলে যে দিটো দিলে, এইটোলৈ আকৌ কিন্তু ঘূৰি আহিবই লাগিব। কেলে? আমাৰ এই যে হেৰিজন সোমনাথ যি চন্দ্ৰলোকলৈ হেৰি পঠিয়াইছে, যান পঠিয়াইছে, আকৌ হেৰিলৈ সূৰ্যলৈ পঠিয়াইছে, তেওঁ কিন্তু আহি পেলাই আগতীয়াকৈ ভগৱানৰ ওচৰত সেৱা কৰে মন্দিৰত। এতিয়া সুধিলে, আৰু আপুনি যে এজন বৈজ্ঞানিক, ভগৱানে ইয়ালৈ কি? বোলে ভগৱান নহ'লে একো নহ'ব। মানুহে কয় মই বৰ ডাঙৰ বৈজ্ঞানিক, কিন্তু যিটো শক্তিয়ে মোক বৈজ্ঞানিক কৰি এইটো কৰিবলৈ দিছে, সেই শক্তিটোক মই মানিবই লাগিব। After being everything, after moving from here to there, going to the sun, going to the moon, again you will have to come down here to the feet of God Almighty. ভগৱানৰ ভৰিৰ তললৈ, চৰণৰ তললৈ আহিব লাগিব। আৰু সেইটোৱে ইয়াত কি ক'লে? ত্ৰৈলোক্য কয়া ক্ৰমিলা চৰণৰ গতি, তজুপাদোদকে গংগা ভৈলৌ তপতি। ভগৱানৰ চৰণৰ পৰাই গংগাৰ উদয় হ'ল। আৰু ভগৱানৰ চৰণত চব বস্তু আছে, চব চব চব।
সম্পত্তি, ভোগ, ভক্তি, ঐশ্বৰ্য, বিভূতি চব ভগৱানৰ চৰণত আছে, তাৰ পৰাহে আহিছে। আৰু বেছি কথা নকওঁ, তেখেতৰ সন্মুখত আপোনালোকে ইমান এটা ডাঙৰ দায়িত্ব বা ডিচিশ্যন এটা, ইউ হেভ টেকেন এ ভেৰি ষ্ট্ৰং ডিচিশ্যন। দুইটা ফেমিলি খুব মিলা প্ৰীতিৰে থাকিব লাগে, আৰু আমাৰ আইগৰাকীও কান্দি থাকিব নালাগে। ৰাতি মানে বিচনাখন হাত দি পেলাই যেতিয়া ছোৱালীজনী নেদেখিব কান্দিবলৈ ধৰিব, সেইবোৰ বাদ দিয়ক। ঠিক আছে, আমাৰ ল'ৰালৈকে দিছোঁ আৰু মুঠতে গৈছে, আকৌ আহিব, একো কথা নাই এইবুলি ভাবিলে একদম ইনছেটিছফেকশ্যন সেইটো থাকক। আৰু কি ক'লে? প্ৰজাপতিৰ অন্য এটা নাম হ'ল কিন্তু ব্ৰহ্মা। য়েছ, আই আণ্ডাৰষ্টেণ্ড। ব্ৰহ্মা মানে সৃষ্টিকৰ। ব্ৰহ্মাৰ আমাৰ শৰীৰত স্থান কিন্তু লিংগত, য'ৰ পৰা সন্তান জন্ম দিয়া হয়। এওঁলোকৰ সন্তান জন্ম দিয়াৰ এটা ডাঙৰ দায়িত্ব আছে, ভাল সন্তান। এওঁলোকে যিবিলাক ইউনিভাৰ্চিটি পঢ়িলে, নুবুজাৰ কাৰণে আচল ইউনিভাৰ্চিটি পাহৰিয়ে আছে। আচল ইউনিভাৰ্চিটিবিলাক প্ৰতিগৰাকী মহিলাৰ এই উদৰত আছে, ইমান দীঘল এইটো ইউনিভাৰ্চিটি। যিটো কথা শিশুৱে এইখন ইউনিভাৰ্চিটিত শিকিব, সেইবোৰ কথাকে বাহিৰত খালি এনলাৰ্জ কৰিবগৈ গৈ। গুৱাহাটী ইউনিভাৰ্চিটি ইজ দেয়াৰ ইন হাৰ, উইদিন হাৰ। হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি ইজ উইদিন হাৰ। ডিব্ৰুগড় ইউনিভাৰ্চিটি, and for that matter, your Oxford University is here. গতিকে তাত সন্তানক পঢ়ুৱাই ডাঙৰ কৰি সংস্কাৰ দি বাহিৰলৈ উলিয়াই দিব লাগিব, আৰু বাহিৰৰ সৰুকালটো আৰু সংস্কাৰ দি তৈয়াৰ কৰি সমাজক দিব লাগিব। দিছ ইজ এ ভেৰি গ্ৰেট ডিউটি এট দি ছেইম টাইম। ধন্যবাদ, সকলোকে নমস্কাৰ, প্ৰণাম জনালোঁ সমাজজনক। কৃষ্ণ। আমি আৰু পাটগিৰি ডাঙৰীয়াৰ নাচন শুনিবলৈহে ৰৈ আছোঁ, চাবলৈ।